থিয় দিছে ৰ'দত ছাতা লৈ হয় বাৰু ইমান ৰ'দতো আহিছো ভালো লাগিছে বাৰু লাইনত কিয় হ'বলে অসুবিধা কোনো হোৱা নাই নাই হোৱা নাই বাৰু হয় চলিছে বাৰু অলপ অসুবিধা আৰু ঠেলি দিয়া আগৰ বিলাক পিছত ঠেলি দিয়া এতিয়া অলপ অসুবিধা হৈছে লাইনত থিয়া দিও ভাল লাগছে বহুত দিন মূৰত 5 বছৰৰ মূৰত লাইনত থিয়া ফূৰ্তি এটা হাঁহি ধেমালি হয় ভালেই লাগছে গতিকে আহি শান্তিপূৰ্ণভাৱে হৈ আছে অসুবিধা হোৱা নাই ফূৰ্তি পঞ্চায়ত নিৰ্বাচন 2025 আৰু ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 14খন জিলাত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু বিভিন্ন কেন্দ্ৰত আমি বৰ্তমান শোণিতপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছোঁ কিয়নো ৰাজ্যত 14খন জিলাত এইবাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হৈছে আৰু আজি পুৱাৰে পৰা 7:30 বজাৰ পৰাই অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু আজি ঠিক আবেলি 4:30 বজালৈকে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থাকিব আৰু আমি শোণিতপুৰৰ বিভিন্ন প্ৰান্তত গৈছোঁ আৰু বিভিন্ন ঠাইৰ পৰা আপোনালোকক আজি পোনপটীয়া সম্প্ৰচাৰ আৰু বিভিন্ন কেন্দ্ৰত আমি গৈছোঁ শোণিতপুৰ আৰু ৰাইজ আছে মই প্ৰতিক্ৰিয়া জানিম শান্তিপূৰ্ণভাৱে আজি ভোট কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু মই আপোনালোকক প্ৰতিক্ৰিয়া জনাবৰ কাৰণে চেষ্টা কৰিম কিয়নো গণতন্ত্ৰৰ আজি উৎসৱ বুলি ক'ব লাগিব আজি প্ৰচুৰ বতৰত প্ৰচুৰ ৰ'দতো ভোটাৰসকলে আহি নিজৰ ভোট অধিকাৰ আচলতে সাব্যস্ত কৰা দেখা পোৱা গৈছে মই বৰ্তমান শোণিতপুৰৰ নুৰপুৰত উপস্থিত আছোঁ আৰু নুৰপুৰ হাই স্কুলৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ মোৰ সৈতে এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে মই আলোচনা কৰিম কেনেধৰণে চলি আছে না খুব ভাল চলি আছে কোনো ধৰণৰ হাই কাজিয়া হোৱা নাই আমাৰ দুটা চেণ্টাৰ আছে দুটা চেণ্টাৰতে ইনশাআল্লাহ খুব মিলাপ্ৰীতিৰে ভোট চলি আছে কোনো অসুবিধা হোৱা নাই ঠিক এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে কটকটীয়া নিৰাপত্তাৰ মাজত ভোট চলি আছে যি ভোট কেন্দ্ৰত আহিছোঁ মই আৰু ভোটাৰসকলে নিজৰ ভোট সাব্যস্ত কৰাৰ বাবে ভোট কেন্দ্ৰত আহি উপস্থিত হৈছে চাই থাকক সবিশেষ মই ভিজুৱেল দেখুৱাৰ বাবে অনুৰোধ জনাম এয়া হৈছে শোণিতপুৰৰ দৃশ্য শোণিতপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱাই আছোঁ এয়া হৈছে শোণিতপুৰৰ নুৰপুৰ জুট হাই স্কুলৰ দৃশ্য এনেধৰণে শাৰী পাতি সকলোৱে ভোট কেন্দ্ৰত উপস্থিত হৈছে আৰু ভোটাৰসকলে নিজৰ ভোট সাব্যস্ত কৰি আছে মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম আৰু এয়া হৈছে শোণিতপুৰৰ দৃশ্য নুৰপুৰ জুট হাই স্কুলত এনেধৰণে সকলোৱে উপস্থিত হৈছে আৰু ৰ'দৰ মাজত নিজৰ ভোট সাব্যস্ত কৰিছে আৰু ভোটাৰসকলে নিজৰ ভোট সাব্যস্ত কৰি আছে মই দেখুৱাই আছোঁ ভিজুৱেল এয়া হৈছে নুৰপুৰ জুট হাই স্কুলৰ দৃশ্য কিয়নো ৰাজ্যত 14খন জিলাত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন কি ক'ব যিহেতু ৰাজ্যখনৰ 14টা জিলাত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু নুৰপুৰৰ দৃশ্য এয়া কি ক'ব পোনপ্ৰথমে মই মাতৃ হৈ নিজক ধন্যবাদ জনাইছোঁ আজি আমাৰ 1 নং নুৰপুৰ জুট গাঁৱৰ 3 নং ৱাৰ্ডৰ যিটো ভোট কেন্দ্ৰ ভোট চলিছে অতি শান্তিপূৰ্ণভাৱে কোনো ধৰণৰ বিশৃংখলাৰ সৃষ্টি হোৱা নাই ৰাইজে ৰাতিপুৱাই ওলাই আহিছে ধুনীয়াকৈ শাৰী পাতিছে এজনকৈ ধুনীয়াকৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই গৈ আছে গতিকে আমাৰ ইয়াত অতি সুন্দৰকৈ ভোট পৰিৱেশন কৰা হৈছে আৰু ভোট প্ৰদান কৰি ৰাইজে ধুনীয়াকৈ গৈছে আৰু ৰাইজে আমাৰ যিখিনি ছাৰ্ভিচ বিডিবিৰ পৰা সেইখিনি অতি ধুনীয়াকৈ দিয়া হৈছে কোনো ধৰণৰ হাই হুলস্থুল হোৱা নাই আৰক্ষী ধুনীয়াকৈ দায়িত্ব পালন কৰিছে যিখিনি আৰক্ষী ইয়াত নিয়োগ কৰা হৈছে আমাৰ ৰাইজৰ লগত ধুনীয়াকৈ বিহেভ কৰিছে অতি সুন্দৰকৈ বুজাই দি আছে মহিলাখিনিয়ে যাতে ভোট কেঞ্চেল নহয় সেইটো বিষয়ে ভিতৰত ধুনীয়াকৈ আমাৰ পলিং এজেণ্ট তথা প্ৰিচাইডিং অফিচাৰসকলে ধুনীয়াকৈ বুজাই দি আছে গতিকে আমাৰ ইয়াত যেনেকুৱা ভাবিছিলোঁ যে কিবা এটা গণ্ডগোল বা কিবা এটা হ'ব তেনেকুৱা পৰিস্থিতি হোৱা নাই আৰু সন্ধিয়ালৈকে আমাৰ ভোট চলি থাকিব কিন্তু এটা বিষয় আমি চাইছোঁ যে ভোটটো অলপ চলি আছে আমাৰ ভোটটো কমপ্লিট হয় নে নাই এইটো আমাৰ সন্দেহ আছে ভোটাৰ বহুত ৰাইজ আমাৰ 1052টা ভোট আছে এতিয়াও আমাৰ বহুখিনি বাকী আছে বেছি সংখ্যক যোৱা নাই মাত্ৰ 200 মান হৈছে চাগে তে বহুত ভোট বাকী আছে তে আমাৰ মাতৃভূমি নিউজৰ জৰিয়তে এটাও আমাৰ দাবী যে আমাৰ সম্পূৰ্ণ ভোটটো কমপ্লিট হোৱাৰ পাছতহে বন্ধ কৰে ভোট কেন্দ্ৰটো নহ'লে কিন্তু আমাৰ 3জন প্ৰাৰ্থী আছে এজনৰ ভোটটো পৰিব আৰু দুজনৰ নপৰিব গতিকে জিকা বাতিৰো হাৰি যাব পাৰে
ঠিক এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যিহেতু ভোটাৰ বেছি আছে কিন্তু যিহেতু বৰ্তমান দুপৰীয়া সময় হৈছে মাত্ৰ কিছু সংখ্যক ভোটাৰেহে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছে আৰু বহু ভোটাৰ বাকী আছে এতিয়ালৈকে তেখেতসকলৰ শাৰী বহুত লম্বা হৈ আছে আৰু এনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যাতে সকলো ভোটাৰে নিজৰ নিজৰ ভোট আচলতে সাব্যস্ত কৰিব পাৰে ইয়াৰে প্ৰতিক্ৰিয়া জনাইছে ৰাইজে কি ক'ব যেহেতু নতুন কেন্দ্ৰ বুলি কৈছে কেনেধৰণে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে নতুন কেন্দ্ৰ হিচাপততো ভালেই ৰাতিপুৱাৰ পৰা চলি আছে একো দুৰ্ঘটনা হোৱা নাই বা সব শান্তিপূৰ্ণভাৱে চলি আছে তো বাকী মানুহ আহি আছে ভোট দি আছে গৈ আছে সব শান্তিপূৰ্ণভাৱে চলি আছে আৰু মই দেখুৱাই আছোঁ পৰিৱেশ এয়া হৈছে শোণিতপুৰৰ বিভিন্ন কেন্দ্ৰৰ পৰিৱেশ মই দেখুৱাই আছোঁ এয়া হৈছে শোণিতপুৰৰ পৰিৱেশ আৰু এনেধৰণে আইন শৃংখলাবদ্ধভাৱে কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোট কেন্দ্ৰৰ এয়া হৈছে পৰিৱেশ মই দেখুৱাই আছোঁ মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম ৰাইজৰ পৰা কি ক'ব আজি কেনেধৰণে আজি ধন্যবাদ আজি খুব সুন্দৰভাৱে আমাৰ ভোট কেন্দ্ৰ আমাৰ চলি আছে কোনো হাই কাজিয়া নাই যোনে যোনে আমাৰ ব্যক্তি ইয়াত ভোট দিব আহিছে কাৰো লগত কোনো হাই কাজিয়াই হোৱা নাই আমাৰ শৃংখলাবদ্ধভাৱে আমাৰ ইয়াতে ভোট গ্ৰহণ চলি আছে হয় ঠিক এনেধৰণেই ভোট কেন্দ্ৰত মই উপস্থিত আছোঁ এয়া হৈছে শিঙিমাৰী ভোট কেন্দ্ৰৰ দৃশ্য শিঙিমাৰী কোচগাঁও এখন বিদ্যালয়ত উপস্থিত আছোঁ আৰু হয় নমস্কাৰ পোনপ্ৰথমতে মাতৃভূমি নিউজক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই শিঙিমাৰী কোচগাঁৱত বহুত সুন্দৰভাৱে ভোট কেন্দ্ৰ অনুষ্ঠিত হৈছে আৰু ধুনীয়াকৈ ভোট গ্ৰহণ চলি আছে দেখা পোৱা গৈছে আৰু এনেধৰণে আজি ভোট গ্ৰহণ কেন্দ্ৰত এনেধৰণে ৰাইজে ৰ'দতো এনেধৰণে ভোটৰ যি কেন্দ্ৰত এনেধৰণে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু এনেধৰণে আজি শিঙিমাৰী কোচগাঁৱৰ শোণিতপুৰৰ দৃশ্য মই দেখুৱাই আছোঁ এয়া হৈছে যিহেতু ৰাজ্যত 14টা জিলাত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু এয়া হৈছে শোণিতপুৰৰ দৃশ্য মই দেখুৱাই আছোঁ বিভিন্ন কেন্দ্ৰত মই উপস্থিত হ'ম আৰু এনেধৰণে আজি পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ মাজত প্ৰকাশ কৰিম 14টা জিলাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন 2025 আৰু শোণিতপুৰতো বিভিন্ন কেন্দ্ৰত আমি গৈছোঁ আৰু এয়া শিঙিমাৰীৰ দৃশ্য কি ক'ব হয় ক'ব লাগিব আজি পঞ্চায়তৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমাৰ শিঙিমাৰী কোচগাঁৱৰ শান্তিপূৰ্ণ হিচাপে ভোট গ্ৰহণ হৈ আছে ইয়াত কোনো হাই হুলস্থুল নাই গণতন্ত্ৰৰ যি উৎসৱ এই উৎসৱ সকলোৱে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে যি দেখা পাইছোঁ সকলোৱে গণতন্ত্ৰক সন্মান জনাই ৰাতিপুৱাৰ পৰাই দীঘলীয়া শাৰী পাতি ভোট দিবৰ কাৰণে অপেক্ষা কৰি আছে